40 লাখ পৰিয়ালৰ একাউণ্টলৈ অৰুণোদয়ৰ ধন। প্ৰতি হিতাধিকাৰীৰ পৰিয়ালে পালে 9,000কৈ টকা। 3,600 কোটি টকা ব্যয়েৰে ধনৰাশি বিতৰণ। বিতৰণ হ'ল অৰুণোদয় 3.0 আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একে সময়তে 40 লাখ পৰিয়ালৰ একাউণ্টলৈ প্ৰেৰণ কৰিলে আঁচনিৰ ধনৰাশি। ধনৰাশি প্ৰেৰণ কৰি লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা, পৰৱৰ্তী চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয়ৰ ধনৰ পৰিমাণ। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাও। পুনৰ চৰকাৰ গঠন হ'লে দিয়া হ'ব 2 লাখ নিযুক্তি। বৃদ্ধি হ'ব মহিলা উদ্যমিতা CM-triple-এৰ পৰিসৰো। 3,600 কোটি টকা ব্যয় সাপেক্ষে প্ৰতিটো হিতাধিকাৰীৰ পৰিয়াললৈ 9,000কৈ টকা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে ইটোৰ পাছত সিটো ঘোষণা। আমি প্ৰথম 830 টকা মহিলাসকলৰ বেংক একাউণ্টত দিলো। প্ৰথমবাৰ আমি দিছিলো 18 লাখ মহিলা, কিন্তু সেইবাৰ অলপ গণ্ডগোলো হৈছিলে। হিতাধিকাৰী গৰাকী মহিলা টকাটো গৈ আছে পুৰুষৰ একাউণ্টত, আনকি বিহাৰ, পাটনা, উত্তৰ প্ৰদেশতো অসমৰ টকা গৈছে। আমি কিছু ঠিক কৰিলো আৰু হিতাধিকাৰীৰ সংখ্যাও বঢ়ালো 24 লাখলৈকে। আৰু 830 টকাৰ পৰা আমি অৰুণোদয় বঢ়ালো 1,000 টকালৈকে। 24 লাখৰ পৰা অৰুণোদয় আমি পোনে পোনে 40 লাখ মহিলালৈকে আমি লৈ যাম। আজি আমি কিমান মহিলাক অৰুণোদয় দিছো? 40 লাখ। কোভিডকালীন বিভীষিকাৰ মাজতে অৰুণোদয় আঁচনিৰ আৰম্ভৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে অৰুণোদয় আঁচনিৰ পৰিক্ৰমা। অসমখন বহুত ধনী ৰাজ্য নহয়। মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কাম কৰিব খুজিলেও পুঁজি নাই, সম্পদ নাই, মানুহক আমি কৰ কাটল লগাব নোৱাৰো। কাৰণ কৰ কাটল লগালে মানুহে দিব ক'ৰ পৰা? আমাৰ গাঁৱত আটাইতকৈ ডাঙৰ মানুহজনে হৈছে চৰকাৰী কৰ্মচাৰীজন। সেইকাৰণে আমি বিভিন্ন দিশ চিন্তা কৰি কোভিড পৰিৱেশৰ মাজত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো যে 830 টকা আই মাতৃসকলৰ একাউণ্টত আমি পঠিয়াই দিম। অহাবাৰ আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। এতিয়ালৈ অৰুণোদয় আঁচনিৰ মুঠ ব্যয় 17,000 কোটি টকা। মঙলবাৰৰ দিনটোত একে সময়তে মুকলি কৰা হয় 3,600 কোটি টকা। অৰুণোদয়ত আমি কি কৰিছো? 1,000 টকাৰ পৰা 1,250 টকালৈকে বৃদ্ধি কৰিলো। 90% মহিলাই কৈছে পাইছো, 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই। এতিয়া আমি বাকী 10%ক পাবৰ কাৰণে কি কৰিব লাগিব? আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব, যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই, অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে। আজিলৈকে অৰুণোদয় আঁচনিত আমি 17,000 কোটি টকা মুকলি কৰি দিছো আৰু আজিৰ দিনটোত 3,600 কোটি টকা একেলগে আমি মুকলি কৰি দিম। খানাপাৰা জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত আঁচনিৰ ধন বিতৰণ কাৰ্যসূচীৰ পৰাই মুখ্যমন্ত্ৰীৰ পুনৰ ঘোষণা। পৰৱৰ্তী চৰকাৰ আহিলে বিনামূলীয়া হ'ব চেনি, দাইল, নিমখ, মিঠাতেল। বিনামূলীয়াকৈ আধা কেজি চাহপাতো দিব চৰকাৰে। আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে। 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। তাৰ লগতে ফটক কৰি নহয়, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই। অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়, কাৰণ মই কাৰোবাৰ ঘৰত গলে চাহ খাব লাগিব নহয়। পৰৱৰ্তী চৰকাৰ আহিলে 25,000 টকালৈ বৃদ্ধি হ'ব মহিলা উদ্যমিতাৰ ধনো। নতুনকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। 2 লাখ নতুন নিযুক্তিৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা উদ্যমিতাই সেই 10,000 টকাক
অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আৰু যাওঁতে 1,60,000 হৈ গ'ল। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবো যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি ভৱিষ্যত পৰিকল্পনাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। অধ্যয়নৰ লগতে দক্ষতা বিকাশো কৰা হ'ব শিক্ষাৰ্থীৰ। CM ট্ৰিপুলে সামৰি ল'ব 10 লাখ যুৱক যুৱতীক। পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। আমি অসমত উদ্যোগ আনিম, ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছো। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ লগতে ৰাজ্যজুৰি 3,800 স্থানত অনুষ্ঠিত হয় অৰুণোদয় 3.0 ধন বিতৰণ কাৰ্যসূচী। একে সময়তে সকলোকে ধন প্ৰদান কৰি ভোট কাক দিব বুলি মহিলাসকলক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় কি? অৰুণোদয় এটা স্কিম নহয়, অৰুণোদয় পৰিয়াল হিচাপে আমি আগবঢ়াই লৈ যাব খুজিছো। আপোনালোকে আমাক সহায় আৰু সহযোগিতা কৰিব। লগত কাক ভোট দিব? ভোট কাক দিব? পাক্কা দিবতো বিজেপি, দিব নে নিদিব? মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ধনৰাশি মুকলি কৰাৰ লগে লগে গাঁৱে গাঁৱে উঠিছে আনন্দৰ লহৰ। ধন লাভ কৰিয়েই প্ৰাণ ঢালি নাছিলে এইসকল মহিলাই। বহাগ বিহুৰ পূৰ্বে 9,000 টকাকৈ লাভ কৰি মহিলাসকলে হিয়া উজাৰি আশীৰ্বাদ দিছে মুখ্যমন্ত্ৰীক। আমাক ইমান সহায় কৰি আছে মামাই, ভাল লাগিছে। আৰু মহিলাসকলক আগুৱাই নিছে আৰু ভৱিষ্যতে আগুৱাই নিব বুলি আশা আছে। কেতিয়াবা ল'ৰাটোৰ টিউশ্যনৰ ফিজ দিব পাৰোঁ বা কিবা নিজৰ বস্তুৱে ল'ব পাৰোঁ। তেখেতক আমাৰ নিজৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। খুব আনন্দ, খুব খুশি, বহুত ভাল লাগিছে। মইতো প্ৰথমতে মামাক নমস্কাৰ জনাই আছো। আমি ইমান কষ্ট যে আমি কিছু সহায় পাই আছো, বহুত ভাল লাগিছে। মহিলাসকলক এয়া উন্নতিও হৈছে, বহুতে পায়, সেইবিলাক পাই ধৰ গাহৰি পালন কৰিছে অৰুণোদয় আৰু কিবা কিবি ধেৰ সহায় কৰিছে, মানে ভাল পাইছে। ঈদ আহিছে, ঈদৰ মাৰ্কেট কৰিম। হেমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো কাম কৰিছে এনেকুৱা কাম কোনেও আজিলৈকে কৰা নাই। একাউণ্টত অৰুণোদয় আঁচনি সোমালে 9,000 টকা আৰু বহুত নথৈ সুখী হৈছোঁ। আজি ভাল লাগিছে বাৰু। অসমৰ ইতিহাসত ইমান পুঁজি একেলগে মুকলি কৰি সন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য, পুঁজিৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰত সুনাম কঢ়িয়াইছে অসমে। অসমৰ ইতিহাসত ইমান ডাঙৰ পুঁজি একেদিনাই একেলগে হস্তান্তৰ হোৱাৰ ইয়াৰ আগতে কেতিয়াও নজিৰ নাছিলে। মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আই মাতৃসকলৰ শ্ৰীচৰণত মই পুনৰ এবাৰ পুত্ৰ হিচাপে সেৱা কৰিছোঁ। অহাকালি আমি দিনৰ 11 বজাত CM ট্ৰিপুলেৰ যিসকলক প্ৰথমবাৰ 1 লাখ টকা দিছিলোঁ তাৰ দ্বিতীয় ইনষ্টলমেণ্টৰ 1 লাখ টকা দিম। 25,000ৰ ইতিমধ্যে 13,000 কোৱালিফাই কৰিছে আৰু 1 লাখ পাবৰ কাৰণে 7,000 পাওঁ অৱস্থাত আছে। আজি পুঁজিৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰতো অসমে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।